আকাশবাণী গুৱাহাটী। আমাৰ উপন্যাস পাঠ অনুষ্ঠানটিৰ বাবে আয়োজন চলিছে এখন নতুন উপন্যাসৰ ধাৰাবাহিক পাঠৰ। এইখন হৈছে অসমৰ এগৰাকী বিশিষ্ট কবি লেখক দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাণচৈ। গোলাঘাট জিলাৰ বানবিধ্বস্ত এটি বিশাল অঞ্চল কুৰুৱাবাহীৰ লোকজীৱনক ভেটি কৰি দিলীপ ফুকনে ৰচনা কৰা এই উপন্যাসখনিৰ এয়া পূৰ্বাৱলোকন অনুষ্ঠান। জলপদুমৰ পাণচৈ উপন্যাসখনিৰ ভিতৰত কি আছে? ঔপন্যাসিক দিলীপ ফুকনে জনাইছে উপন্যাসখনিৰ সবিশেষ। তেখেতৰ সৈতে কথা পাতিছে ঋতুপৰ্ণ দাসে। আপোনাক আমাৰ মাজলৈ আদৰণি জনাইছোঁ। এইখিনিতে আকাশবাণী গুৱাহাটীৰ সকলো কৰ্মকৰ্তা লগতে শ্ৰোতামণ্ডলীলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ। জলপদুমৰ পাণচৈ আমি ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত প্ৰচাৰ কৰিবলৈ লৈছোঁ। এই উপন্যাসখনি আপুনি লিখোঁতে নিশ্চয়কৈ পাঠকক লক্ষ্য কৰি লিখিছিল। এতিয়া পাঠকৰ সেই স্তৰৰ পৰা সি আন এটা স্তৰলৈকে যাব, সেয়া হ'ল শ্ৰোতাৰ মাজলৈ যাব। আৰু শ্ৰোতাই এতিয়া উপন্যাসখন কাণেৰে চোৱাৰ এটা সুবিধা পাব, দেখাৰ সুবিধা এটা পাব। নিশ্চয়কৈ ইয়াৰ শিল্প মাধ্যমটো সলনি হ'ব। এই ক্ষেত্ৰত আপোনাৰ অভিমত কেনে? নিশ্চয় এজন উপন্যাসিক বা গল্পকাৰে যেতিয়া কথাবিলাক লিখে তেতিয়া তেওঁৰ সন্মুখত পাঠক থাকে আৰু লগে লগে উপন্যাসিকজনে বা গল্পকাৰজনে যিবিলাক কেৰেক্টাৰ সৃষ্টি কৰে সেই সৃষ্টি এজন এজন তেওঁ নিজেই হৈ পৰে। গতিকে এই কথাখিনি লক্ষ্য কৰি পেলাই লিখা হয় আৰু গোটেই চৰিত্ৰটোৰ ভিতৰত নিজকে সোমাই দিয়া হয়, সোমাই পেলাই লিখে। গতিকে এতিয়া যিহেতু এইটো পঠনৰ পৰা মানে শ্ৰুতিলৈ যাব, যিহেতু শুনা যাব, গতিকে এইখিনি যিটো এটা মাধ্যমটো বেলেগ হৈ যাব, তেতিয়া নিশ্চয় এইখিনি কাম যিসকলে ৰূপায়ণ কৰিব তেওঁলোকে সেইভাৱে ল'ব আৰু তেনেকৈয়ে মানে গোটেই কাহিনীটো আগবাঢ়ি গৈ থাকিব। নিশ্চয়। এতিয়া আমি জলপদুমৰ পাণচৈৰ বিষয়ে অকণমান কথা আপোনাৰ পৰা জানিব খুজিছোঁ। জলপদুমৰ পাণচৈত কি আছে? জলপদুমৰ পাণচৈত কি আছে বুলি সোধাৰ লগে লগে এটা কথা মনলৈ আহিছে যে জলপদুমৰ পাণচৈ কিয় লিখা হ'ল। হয়, কথাটো হ'ল তেনেকুৱা ইয়াতে হ'ল কি, মই যিখন ঠাইত জন্মগ্ৰহণ কৰিছোঁ, যিখন ঠাইত মই ডাঙৰ দীঘল হৈছোঁ আৰু যিবিলাক সমস্যা তাত দেখিছিলোঁ বা যিটো নৈসৰ্গিক শোভা আছিল, যি জৈৱ বৈচিত্ৰ্য আছিল, এই সকলোখিনিৰ মই সাক্ষী। গতিকে যিহেতু এটা তাত প্ৰাকৃতিক পৰিঘটনা হৈ গ'ল, যিহেতু গোটেই অঞ্চলটোৱে আছিলে বানবিধ্বস্ত আৰু খহনীয়া অঞ্চল, দুখন নদীয়ে তাত খহনীয়াটোৰ সৃষ্টি কৰে। এখন হ'ল ব্ৰহ্মপুত্ৰ, আনখন হ'ল ধনশিৰি। ইয়াৰ ফলত দেখা গ'ল যে মোৰ জন্মৰ পূৰ্বৰ পৰাই তাত এটা খহনীয়া ধাৰাবাহিকভাৱে চলি আছিল। কেতিয়াবা স্থবিৰ হয়, কেতিয়াবা জোৰদাৰ হয়। ঠাইখনৰ নামটো জনাব নেকি? মই নিশ্চয় জনাম। এই ঠাইখনৰ হ'ল কুৰুৱাবাহী অঞ্চলৰ, কুৰুৱাবাহী সত্ৰখন পাইছে ধনশিৰি নদীয়ে আৰু ইফালে তাৰ পৰা উত্তৰ ফালে গ'লে বা পশ্চিম দিশলৈ আগুৱাই গ'লে সেই গোটেই অঞ্চলটো এটা সময়ত মানে মৰিয়াহোলা অঞ্চল বুলি জনাজাত আছিল। যদিও এখন মূল গাঁও আছিল মৰিয়াহোলা, কিন্তু আশে পাশে থকা গোটেই অঞ্চলটোকে মৰিয়াহোলা অঞ্চল বুলি জনা যায়। গোটেই ঠাইখন গোলাঘাট জিলাৰ অন্তৰ্গত। তাতেই মোৰ জন্ম সেই অঞ্চলতে। আপুনি সেই জৈৱ বৈচিত্ৰ্য নিজে পাইছিল? নিশ্চয় পাইছোঁ। সেইখিনি মই গোটেইখিনি তাৰ মাজতে আমি ডাঙৰ হোৱা, গতিকে সেইখিনি উপভোগো কৰিছোঁ আৰু তাত যিবিলাক সমস্যা আহিছিলে সমস্যাবিলাকৰো আমি সন্মুখীন হৈছোঁ, যন্ত্ৰণা ভোগ কৰিছোঁ, বিশেষকৈ বানপানীৰ পাছৰ সময়ছোৱা। নিশ্চয় সেই গোটেইখিনি মানে অকল বানপানী নহয়, যেতিয়া খৰাং বতৰ আহি পৰে, যেতিয়া মানে চবফালে বতৰটো ভাল হৈ পৰে, ফৰকাল হৈ পৰে, বানপানী আঁতৰি যায়, তাৰপিছতে যেতিয়া কহুৱা চহুৱা ফুলে বা শৰৎ আহিলে, হেমন্ত আহিলে, শীত আহিলে, এই সময়ত আকৌ নৈসৰ্গিক শোভাটো বেলেগ হৈ যায় আৰু মানুহখিনিও আকৌ কামত লাগি যায়। গতিকে যিহেতু কৃষিভিত্তিক অঞ্চল, গতিকে সাধাৰণতে খেতি পথাৰতে মানুহখিনি তাত লাগি আছিল। এতিয়া শ্ৰোতাই নিশ্চয় জানিবলৈ মন কৰিব যে নৈসৰ্গিক শোভাৰে পৰিবেষ্টিত এই বৃহৎ মৰিয়াহোলা অঞ্চল, য'ত বানপানীও তাণ্ডৱ চলায় আৰু তাৰপাছত আপুনি আকৌ কৈছে যে সৌন্দৰ্যৰে ভৰি পৰে, সেই অঞ্চলৰ কথা উপন্যাসৰ ৰূপত আপুনি কিয় লিখিব লগা হ'ল? প্ৰথম কথা হ'ল, যদিও মোৰ উপলক্ষ্য আছিলে খহনীয়াত বিধ্বস্ত মানুহবিলাক, যিসকলে এই খহনীয়াত নিজৰ ঘৰ বাৰীও হেৰুৱাব লগা হৈছে, বানপানীৰ লগত যিটো সহাৱস্থান সেইটো সাধাৰণতে কৰে, কিন্তু খহনীয়া হোৱাৰ পিছত যেতিয়া মাটি বাৰী গুচি যায়, যোৱাৰ পিছত মানুহখিনি বাস্তুহাৰা হৈ পৰে, ছিন্নমূল হৈ পৰে। তাৰপিছত এটা সংগ্ৰামৰ কথাও আছিল। গতিকে মই সেই ঘটনাটো দাঙি ধৰিবৰ কাৰণে তাৰ লগে লগে মই যিখিনি পাইছিলোঁ তাত, যিটো তাত জৈৱ বৈচিত্ৰ্যৰ কথা আছিল, যি পৰিৱেশ আছিল, প্ৰাকৃতিক পৰিৱেশ আছিল, সেইখিনিও দৰকাৰ
জানিবৰ কাৰণে সেইকাৰণে এইটো লিখা হৈছিল তেনেকৈ ইয়াত এজন ডেকা তেওঁ নিজৰ গাঁওখনলৈ বুলি গৈ আছে আৰু তেওঁ চকুৰ সন্মুখত দেখা যিবোৰ দৃশ্য মানুহৰ কথা বা তেওঁ অলপমান অতীত মাধুৰীত ডুব গৈছে তেওঁ অতীতটো মন্থন কৰিছে এইখিনিতে বলো দোকানীৰ দোকানখন আছিল সেইখিনিতে দিনাই বুঢ়াই এনেকৈ সাধু কথা কৈছিল এনেকৈ এটা বৰ্ণনা কৰা হৈছে নায়কজনৰ যোগেদিয়েই গোটেই উপন্যাসখনৰ বৰ্ণনা হৈছে নিশ্চয়কৈ আমি ভাবিব পাৰোঁ যে ঔপন্যাসিকজনেই নায়কজনৰ আন এটা ৰূপ নিশ্চয় যিহেতু উপন্যাসিকজনে এটা চৰিত্ৰ নিৰ্মাণ কৰি লৈছে তাৰপিছত তেওঁৰ দ্বাৰা কথাখিনি কোৱাইছে সেয়া নিশ্চয় মানে লেখকজনৰে যিটো অভিজ্ঞতা সেইখিনি চাগে অলপমান পৰে ইয়াত নায়কজনৰ নাম সোণমইনা হয় আমি জানিব খুজিছোঁ এই কথাটোহে যে বানপানীয়ে এতিয়াও মানুহক অশান্তি কৰে বিধ্বস্ত হয় মানুহ বানপানীৰ পাছত বিভিন্ন ৰোগৰো চিকাৰ হয় বা এই সামন্তবাদ একেবাৰে নাই বুলিও কোনো অঞ্চলত এতিয়াও সি বৰ্তমান হৈ আছেই আৰু মানুহৰ দুখ যন্ত্ৰণা ইয়াৰ শেষ হোৱা নাই এই কথাবোৰ ঠিক এক ধৰণৰ তথ্যগত বিশ্লেষণৰ দৰেই চকুৰ আগলৈ আহে এই কথাখিনিকে যেতিয়া আপুনি লিপিবদ্ধ কৰি পেলাইছে আৰু তাক উপন্যাস ৰূপ দিছে নিতান্তই উপন্যাসৰ যিবিলাক উপাদান সাহিত্যই ঠিক কৰি থৈছে বা অৱধাৰিতভাৱে আমি জানো সাহিত্য উপাদান সেই উপাদানবিলাকৰো আপুনি সহায় ল'ব লগা হৈছে ইয়াক সুখপাঠ্য ৰূপত পাঠকলৈ আগবঢ়াই দিওঁতে আপুনি কেনেধৰণৰ কৌশল অৱলম্বন কৰিছিল আচলতে মই সাহিত্যৰ যিবিলাক তত্ত্বগত নিয়মাৱলী আছে মই সেইবিলাক সকলো ঠাইতে মানি চলা নাই মই এজন দৰ্শক হিচাপে আৰু মই এজন ভুক্তভোগী হিচাপে মই এজন সাধাৰণ চহা হিচাপে মই ক'বলৈ যত্ন কৰিছোঁ এইখিনি কৰাৰ কাৰণে সম্ভৱতঃ সাধাৰণ পাঠক যিসকলে সাহিত্যৰ লগত সম্পৰ্কও নাই তেনেকুৱা পাঠকেও এই উপন্যাসখন পঢ়াৰ পিছত তেওঁলোকে নিজকে তাত বিচাৰি পালে যিহেতু মই বিভিন্ন সাহিত্যৰ যিবিলাক তত্ত্বগত কথা কিছুমান আছে সেইবিলাকলৈ মই বৰ বিশেষ মন দিয়া নাছিলোঁ কিন্তু মোৰ উপলক্ষ্য আছিলে সাধাৰণ মানুহখিনি সেই অঞ্চলৰ মানুহ বিশেষকৈ মই তেওঁলোকৰ কথাখিনিয়ে তেওঁলোকক সন্মান জনাবৰ কাৰণে মই উপন্যাসখন ৰচনা কৰিছিলোঁ উপন্যাসখন ৰচনাৰ আঁৰত কেৱল মানুহে পঢ়ি ভাল পাব সেই উদ্দেশ্যই নিশ্চয় নিহিত হৈ থকা নাই আপোনাৰ আন কিছু উদ্দেশ্যও আছে মানুহক এক ধৰণৰ সজাগ কৰা বিশেষকৈ উপন্যাসখন শ্ৰেণী সংগ্ৰামৰ এক দলিল হিচাপেও আমাৰ চকুৰ আগলৈ আহে এই বিষয়ত আপোনাৰ অভিমত কি যিহেতু মই যিটো দৰ্শনত বিশ্বাস কৰোঁ নিশ্চয় মোৰ গল্প বা কবিতা বা উপন্যাসত তাৰ প্ৰতিফলন ঘটাটো স্বাভাৱিক কথা মই যি দেখিছোঁ তাকেই লিখি গৈছোঁ ইয়াতে তুমি চাবা দুজন গোসাঁই কথা এজন সত্ৰাধিকাৰ আৰু এজন মাধৱ গোসাঁই দুইজনৰে সামাজিক যিটো অৱস্থান দুইজনৰ হয়তো একে কিন্তু যিটো অৰ্থনৈতিক অৱস্থা দুইজনৰে বেলেগ বেলেগ গতিকে এজনৰ লগত আনজনৰ মানে যিটো শ্ৰেণীগত চৰিত্ৰ সেইটো নিমিলে গতিকে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰাহে চৰিত্ৰবিলাক চোৱা হয় যিটো চেতনাৰে আপুনি উপন্যাসখনৰ প্ৰতিটো শব্দ লিখিছে সেই চেতনাটোৰে উপন্যাসখন পঢ়া ঢুকি পোৱা মানুহ লগ পাইছেনে আচলতে উপন্যাসখনৰ ওপৰত যি ধৰণে আলোচনা হ'ব লাগিছিল হয়তো কিবা কাৰণত এইটো হোৱা নাই কিন্তু পাঠক হিচাপে মই যিমানখিনি পাঠক পালোঁ তাৰ সৰহসংখ্যকেই মোলৈ মানে ফোন কৰি হ'লেও বা লগ পালেও উপন্যাসখনৰ কথা কৈছে তাৰ পৰাই মই গম পাইছোঁ যে তেওঁলোকে উপন্যাসখন গ্ৰহণ কৰিছে বা মই উপন্যাসখনত যিখিনি উপস্থাপন কৰিলোঁ সেই কথাটো হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে জলপদুমৰ পাঞ্চি আপোনাৰ প্ৰথমখন উপন্যাস হয় ইয়াৰ পাছত মানে আগবঢ়া নাই তেনেকৈ উপন্যাসৰ কাৰণে সমল গোটোৱা হৈছে আৰু লিখাৰ প্ৰস্তুতিটো চলাই আছোঁ দেখা যাওক আৰু জীৱনতনো কিমান 2খন 3খন 4খন উপন্যাস লিখিলেই হ'ল আৰু আমাৰ নিচিনা মানুহৰ কাৰণে বেছি নালাগে আপোনাৰ এখন সৰু উপন্যাসিকা আছে হয় অস্থি ধনখিৰিটিৰে হয় সেইখনৰ বিষয়ে অকণমান শ্ৰোতাসকলক জনাব নেকি সেইখন মই এটা সৰুতে এগৰাকী সাধাৰণ কাম কৰা মানুহে আমাৰ ঘৰতে ধান চাউল জৰা এগৰাকী মানুহ আহিছিল কিবা বিনাই কিবা এটা গীত গাইছিল গীত গোৱাৰ পিছত সেইটো খুব আকৰ্ষণ কৰিছিল মোক তাৰপিছতে সেই গীতটোকে লৈ অৱলম্বন কৰি আৰু আজিৰ পৰা প্ৰায় 100 বছৰৰ আগত তাৰ কেনেকুৱা আছিল গাঁওখন কেনেকুৱা আছিল কি ধৰণৰ আছিল অৱশ্যে তেতিয়াও শোষণটো আছিল ক'ব নোৱাৰাকৈ এই শোষণ বস্তুটো শোষণৰ কাৰবাৰ যিটো চলি আছিল কেনেকৈ এতিয়া মই সৰুতে লগ পোৱা কিছুমান গাঁৱত দেখা কেৰেক্টাৰৰ লগত মিলাই চাইছিলোঁ যে এনেকুৱা হ'ব পাৰে গতিকে সেই কথাটোখিনি
আৰু এখন নৈপৰীয়া গাঁৱৰ কথাই লিখিছোঁ মই, অন্য বিশেষ নহয়। নৈপৰীয়া গাঁও, আৰু তাতো সেই মানুহখিনি ধনশিৰি খহনীয়াত পৰি পেলাই বেলেগ ঠাইলৈ আকৌ গুচি গৈছে। হয়, তেওঁলোকৰ সমাজখন কেনেকুৱা আছিলে সেইটোৰ ওপৰতহে লিখিছিলোঁ মই। আপোনাৰ কবিতাৰ ক্ষেত্ৰত থকা যি শক্তিশালী স্থিতি, শেহতীয়াকৈ গদ্যত আপুনি যি ধৰণেৰে উপন্যাসত সোমাইছে, আমি যিখিনি সাধাৰণভাৱে পাইছোঁ তাৰ পৰা দুটা কথা খুব স্পষ্টভাৱে ওলায়। এটা হ'ল আপোনাৰ লেখাৰ বিষয়বস্তু এখন নদী পাৰৰ জনজীৱন, আৰু আনটো হ'ল শ্ৰেণী সংগ্ৰাম। ইয়াত বাৰু দৰ্শনতাৰ কথা আছেই, কিন্তু নদীখনে আপোনাক বাৰে বাৰে টানে। নদী মোৰ দ্বিতীয় মাতৃ। মই এটা কবিতাত লিখিছিলোঁ, লুইত মোৰ বোপাই, আই মোৰ ধনশিৰি, এনেকৈও লিখিছিলোঁ। নদী পাৰত যিহেতু আছিলোঁ, নদীপৰীয়া মানুহৰ যিটো সংস্কৃতি, যি কৃষ্টি, সেইবিলাকে মোক আকৰ্ষণ কৰিছিল। তদুপৰি মই আকৌ কৈছোঁ, প্ৰত্যেকটো ঋতুতে যিটো মানে নৈসৰ্গিক শোভা বাৰে বাৰে পৰিৱৰ্তন হয়, বাৰে বাৰে দেখিবলৈ পাওঁ, সিও মোক আকৰ্ষণ কৰিছিল। এতিয়াও মই নৈ পাৰত সাধাৰণতে বেছিকৈ ঘূৰোঁ, নদীৰ পাৰে পাৰে ফুৰিবলৈ যাওঁ। তদুপৰি নদীৰ পাৰত সৃষ্টি হোৱা যিবিলাক আমাৰ বিহুনাম, সেইবিলাকেও মোক বাৰে বাৰে আকৰ্ষণ কৰে। শ্ৰোতাসকলক এইখিনিতে জনাব খুজিছোঁ যে দিলীপ ফুকন ডাঙৰীয়াই যুগুত কৰা লিখা এখন অতি যুক্তিনিষ্ঠ পুথি হ'ল। আকাৰত সৰু, কিন্তু তাৰ ভিতৰত থকা যিখিনি যুক্তিগত যুক্তিবাদী কথা, সেইখিনি অতি বৃহৎ আকাৰৰ আচলতে। সেয়া হৈছে বুঢ়ী আইৰ সাধু, লোকজীৱনৰ মনোধ্বনি। বুঢ়ী আইৰ সাধুৰ প্ৰতিটো সাধুৰ অন্তৰালত নিহিত উদ্দেশ্য বা তাৰ বিজ্ঞান সম্পৰ্কে আপুনি ফঁহিয়াই সেই পুথিখনত বৰ্ণনা কৰিছে। বুঢ়ী আইৰ সাধু, লোকজীৱনৰ মনোধ্বনি প্ৰথমতে এখন সৰুকৈ ওলাইছিলে কিতাপ, হয়, আৰু কথা গুৱাহাটী আলোচনীখনে বিচাৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ 100 বছৰ পূৰ্তি উপলক্ষে, তেতিয়া সি লেখা হৈছিল। ইয়াৰ পিছতে যেতিয়া কিতাপ আকাৰে ওলালে, পিছলৈ এতিয়া তৃতীয় যিটো সংস্কৰণ ওলাল, সেইটো নামটো একেই থাকিল, কিন্তু লোকজীৱনৰ মনোধ্বনি বুলিয়ে দ্বিতীয় আৰু তৃতীয় যিটো সংস্কৰণ কিতাপখন ওলাইছে, আৰু কলেবৰটো অকণমান আগতকৈ বাঢ়িল। মই কৈছোঁ এই যে আগতে মই যিবিলাক সংস্কৃতি বা লোককথা, লোকগীত মাতৰ প্ৰতি মোৰ এটা আকৰ্ষণ আছিল, আৰু সৰুতে এইবিলাক পাই আছোঁ। মোৰ জন্মৰ যিখন ঠাই বা গোটেই অঞ্চলটো এইটোত সাংঘাতিকভাৱে চহকী। এতিয়াও মই জানো যে গোলাঘাট প্ৰায়বিলাক গাঁৱে লোক সংস্কৃতিত এতিয়াও চহকী, গতিকে সেইফালৰ পৰা মই এটা লোকসম্পদখিনি পালোঁ। ইয়াৰ পিছতে যিহেতু আমি বিজ্ঞান মনস্কতা, যিটো যুক্তিনিষ্ঠভাৱে বস্তুবিলাক চোৱা, যিবিলাক ঘটনা হৈ গৈছিল, অৰ্থনৈতিক কাৰণবিলাক, এইবিলাক ফঁহিয়া চোৱা হয়, এই দৰ্শনটো আমি বিশ্বাস কৰোঁ। গতিকে তাত অলৌকিকতা বুলি ক'তো একো নাই, সকলো লৌকিক, অলৌকিকতা বুলি একো নাই। কিন্তু আমাৰ যিটো মন, আমাৰ যিটো মানস, আমাৰ যিটো এইবিলাকে অকণমান অলৌকিকতাটো ভাল পায়, আৰু সেইকাৰণে এইবিলাকৰ সৃষ্টি হয় সাধু কথাবিলাকৰ তেনেকৈ। সেইটো কাৰণেই মানে লোকজীৱনৰ অনুধ্বনি লিখা হৈছিল, আৰু যুক্তিপূৰ্ণভাৱে কথাখিনি ক'বলৈ চেষ্টা কৰা হৈছিল। হয়, জলপদুমৰ পাণচৈ উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিলে নৱেম্বৰ মাহত 2013 চনত, আৰু যোৱা প্ৰায় 13টা বছৰে ইয়াৰ 3টা সংস্কৰণ প্ৰকাশ হৈছে, আৰু পাঠক সমাজে আদৰি লৈছে। এই কিতাপখনৰ অংগসজ্জা কৰিছিলে জেপুলিন ফুকনে, আপোনাৰ এই দুহিতা, আৰু ইয়াৰ প্ৰচ্ছদপটটো সুন্দৰকৈ অংকন কৰিছিলে মনজিত ৰাজখোৱাই, আৰু এই কিতাপখন প্ৰকাশ কৰি উলিয়াইছিলে প্ৰয়াস অধ্যয়ন চক্ৰই। এই কিতাপখন বৰ বেছি কলেবৰৰ নহয়, আপুনি যিহেতু সেইধৰণে যিহেতু খুব সংক্ষিপ্ত বিশ্লেষণেৰে, বাহুল্য নকৰি বা চৰ্বিযুক্ত লেখা এটা আমালৈ পাঠক সমাজলৈ নিদিয়ে, আৰু বিশেষকৈ কবিসকলৰ সেই মিতব্যয়িতাটো থাকে বাৰু শব্দ ব্যৱহাৰত। গতিকে এইখন মাত্ৰ 164 পৃষ্ঠাৰ এখন উপন্যাস। আমাৰ 20 মিনিটৰ ধাৰাবাহিক পাঠৰ উপন্যাসত বৰ বেছি খণ্ড প্ৰচাৰ নহ'ব, কম খণ্ডতে আমি জলপদুমৰ পাণচৈ পাঠ সামৰিব পাৰিম। অহা সপ্তাহৰ পৰা প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু পিছদিনা পুৱা, অৰ্থাৎ শনিবাৰে পুৱা 7:30 বজাত এই উপন্যাসখনৰ ধাৰাবাহিক পাঠ প্ৰচাৰ হ'ব। লেখক হিচাপে আমি আপোনাকো অভিনন্দন জনাইছোঁ। উপন্যাসখনৰ পাঠৰ যোগেদি শ্ৰোতাসকলে হয়তো নিজক বিচাৰি পাব, অতীতলৈও ঘূৰি যাবলৈ এটা সুবিধা পাব। তদুপৰি যিটো সংগ্ৰাম, সেই সংগ্ৰামৰ ভাগিদাৰ হ'বলৈ নিশ্চয় সুবিধা পাব বুলি মই আশাবাদী। আৰু লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সকলো কৰ্মকৰ্তা, বিষয়ববীয়া আৰু শ্ৰোতামণ্ডলীলৈ এইখিনিতে মই মোৰ ধন্যবাদ আৰু শ্ৰদ্ধা আগবঢ়ালোঁ। লগে লগে এই উপন্যাসখন জলপদুমৰ পাণচৈত যিসকলে এই চৰিত্ৰখিনি ৰূপায়ণ কৰিব পাঠৰ যোগেদি, সেই সকলো শিল্পীলৈ মোৰ ফালৰ পৰা অভিনন্দন তথা মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু স্নেহ মই জ্ঞাপন কৰিলোঁ। সেয়া আছিল জলপদুমৰ পাণচৈ উপন্যাসখনিৰ লেখক দিলীপ ফুকন। এই উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ সামগ্ৰিক পৰিকল্পনা আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। শ্ৰী দাসে জলপদুমৰ পাণচৈৰ পাঠো আগবঢ়াব।
ঋতুপৰ্ণ দাসৰ কণ্ঠত এয়া জলপদুমৰ পাণছৈ উপন্যাসখনিৰ কিয়দংশ। ভৰ দুপৰীয়া পথাৰৰ মাজে মাজে খোজ দি সি দেখিলে তাহানিৰ চলা বিলখনৰ চিনচাপ নাই। ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল চলা, বৰাগী চলা আৰু খেৰণি তিনিওখন বিল। বিশাল এলেকা জুৰি থকা বিলকেইখনৰ পাৰ চিৰসেউজীয়া গুগুল বন, পাতিদৈ, কঠবন আৰু নলখাগৰিয়ে এসময়ত গেজেপনি মাৰি আছিল। বিলৰ পানীত শিঙৰি, উৎপল ভেঁট আৰু এছোৱাত পদুমৰ পাহিয়ে ৰূপৰ পোহাৰ মেলিছিল। ৰিব ৰিব বতাহে তোলা সৰু সৰু ঢৌবোৰ ৰ'দ পৰি ভগা কাঁচৰ টুকুৰা যেন হৈ চিকমিকাই উঠিছিল। মাজে মাজে ঘিলা হাঁহ, হাড়গিলা, শামুক ভঙা, দৈকলা, সাৰেং, শৰালিৰ জাকে কৰা জলকেলিৰ নয়নাভিৰাম দৃশ্যবোৰো তাৰ চকুৰ আগত ভাঁহি উঠিল। শূন্য। এতিয়া সকলো খালী হৈ গ'ল। তাৰ ঠাইত এতিয়া বালি, বালি আৰু বালি। সুঁত বগা ঢকঢকীয়া বালি এতিয়া যেন দিগন্তজুৰি পৰি আছে। এই বিস্তৃত বালিৰাশিৰ পৰা এতিয়া উৰি আছে জলীয় বাষ্প। অনৰ্গল উৰি থকা বাষ্পখিনিয়ে ওপৰৰ শূন্যতাখিনিত যেন অনুভূত নোহোৱা এক মৃদু কম্পনৰ সৃষ্টি কৰিছে তাৰ এনে লাগিল। তাৰ পাছত সি বাওঁ দিশৰ গাঁওখনলৈ চালে। একেই বাঁহনি কাঠনিৰে ভৰা যুগলাটী গাঁওখন কোনো ক্ষয় ক্ষতি নোহোৱাকৈ আগৰ দৰেই আছে। কিন্তু ওচৰৰ প্ৰাকৃতিক দৃশ্যপটৰ সলনিয়ে যেন গাঁওখনৰ পূৰ্ণাংগ চেহেৰা সলনি কৰি পেলালে। ওচৰতে এডৰা কৰয়নি দেখি সি ভাবিলে স্লুইচ গেটলৈ বেছি দূৰ নাই। সেই পুৰণি স্লুইচ গেটখনৰ কাষতে মথাউৰিৰ দাঁতিত মনেশ্বৰ ককাইদেউৰ ঘৰ বুলি সি শুনি আহিছে। সি তালৈকে আগবাঢ়িছে। মনেশ্বৰ ককাইদেউ, এই নামটোৱেই তাৰ মনলৈ এতিয়াও এশটা ন-ঢল বোৱাই আনে। এক শীতল অনুভূতি, এক অনিৰুদ্ধ প্ৰেৰণাৰ স্ৰোত। বৰ মৰমীয়াল আছিল মানুহজন। কি আকুল হৃদয়, কিমান ৰসাল কথাৰ মৌচাক এই মানুহজন। সিহঁত যেতিয়া ল'ৰামতীয়া হৈ আছিল, সিহঁত যেতিয়া চেমনীয়া হৈছিল, তেতিয়াই এই মানুহজনে চ'তমহীয়া হাবিত সোমাই শুকান গছৰ পাতত মচক মচক খোজ দি দি গাঁৱৰ ল'ৰাবোৰক লগত লৈ জাত জাত বিহুনাম শিকাইছিল। যধে মধে বিহুনাম নহয় দেই মইনাহঁত। প্ৰথমে যোজনা, তাৰ পাছত চেনেহ, চেনেহৰ পাছত প্ৰীতি, প্ৰীতিৰ পাছত বিৰহ, বিৰহৰ পাছতহে মিলনৰ গান গাব লাগে। পোনছাতেই প্ৰীতি বা মিলনৰ বিহুনাম নাগায়। কথাটো মনত ৰাখিবি হওক। হয়, মানুহজনে জাত জাতকৈ বিহুনাম শিকাইছিল। ওপৰ দয়ঙীয়া, মইনাপৰীয়া, অকলে ৰান্ধি খাই ভাত। কোনোবা এটাই সোধে, মনে কয়তো মইনাপৰীয়া বুলি যে গালে মইনা পাৰনো ক'ত? আমাৰ এইফালে ধনশিৰি পাৰ, দিছৈ পাৰহে আছে। হুঁ হুঁকৈ হাঁহি মানুহজনে বকলা মেলিব। এজাক চেমনীয়া ল'ৰা লগত লৈ মনেশ্বৰে যেতিয়া গাঁৱৰ মাজেৰে বাট বোলে, তেতিয়া ঘৰৰ চোতালৰ পৰাই কোনোবা গৃহস্থই মাত লগায়, মনেশ্বৰ, তোমাৰ সৈন্যসকলক চম্ভালি ৰাখিবা দেই। গোটেই যাক সোমাই আমাৰ অশোক বন ধ্বংস নকৰিলেই ৰক্ষা। কোনোবাই আকৌ সোধে, সেয়া মনেশ্বৰ নে? তুমি ল'ৰা মুখা তেনেই বলিয়া কৰিলাহে। মুখত হৰিনাম নাই, খালি বিহু নাম। চ'তৰ বিহুলৈ ছমাহ থাকোঁতেই ইহঁতে ওলাহত হাত দাঙি নচা হ'ল। চাবা দেই, এই যাক কাললৈ উঠিছে নে ভাললৈ উঠিছে ঠিক নাই। চ'তমহীয়া জোনাক নিশা মনেশ্বৰে নিজৰ ঘৰৰ চোতালত ৮-৯টামান ল'ৰাৰ হাতে হাতে নিজ হাতে সজা ম'হৰ শিঙাৰ পেপা তুলি দি বজাবলৈ শিকায়। ধনশিৰি নৈৰ খহনীয়াত পৰি এদিন মনেশ্বৰহঁতৰ গাঁওখনৰ মানুহবোৰ দিহিঙে দিপাঙে গুচি গ'ল। নাই, মনেশ্বৰ ককাইদেউহঁত ইয়াৰ পৰা গুচি যোৱাৰ পাছত কোনো দিনে সোণমইনাই তেওঁক লগ পোৱা নাই। মাথো ক'ৰবাত পেপাৰ মাত শুনিলে চেৰেংকৈ তেওঁলৈ মনত পৰে। মানুহজনৰ হিয়া উপচি থকা মৰমে তাৰ মনত এনে সাজ বহুৱালে যে মানুহজনক আকৌ আজি লগ পাব বুলি তাৰ গা ৭খন-৮খন লাগিল। আনন্দৰ ঢৌ পাৰ ভাঙি ওলাই আহিব খুজিলে। কেনে আছে মানুহজন? কেনে আছে জেউতী বাইদেউ? মনেশ্বৰ আৰু জেউতী দুয়োৰে ল'ৰা ছোৱালীহঁতো চাগৈ মানুহহালৰ দৰেই ৰঙীয়াল মৰমীয়াল হ'ব। জলপদুমৰ পাণছৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠ শুনিবলৈ পাব অহা শুকুৰবাৰৰ পৰা। প্ৰতি শুকুৰবাৰে নিশা ৮:২ আৰু সেই খণ্ডৰ পুনৰ প্ৰচাৰ পাছদিনা পুৱা অৰ্থাৎ প্ৰতি শনিবাৰে পুৱা ৭:৩০ শুনিবলৈ পাব। আশা কৰোঁ আমাৰ এই নতুন আয়োজন শ্ৰৱণ কৰি ভুল ভাল জনাব।
অহা শুকুৰবাৰে এই একে সময়তে জলপদুমৰ পাণছৈ উপন্যাসখনিৰ প্ৰথম খণ্ডটিৰ সৈতে আপোনালোকক লগ পাম। আজিৰ পূৰ্বাৱলোকন অনুষ্ঠানটি ইমানতেই সামৰিছোঁ। নমস্কাৰ।